ওয়েলকাম টু RH স্টাডি। আজি আমি নৱম মান শ্ৰেণীৰ পুনৰালোচনাৰ অনুশীলনী R1-ৰ 10 নম্বৰৰ পৰা অংকখিনি কৰিম। 10 নম্বৰৰ অংকখিনি কৰাৰ আগতে আমি কিছুমান বীজগণিতীয় অবেদৰ বিষয়ে জানি লওঁ। সূত্ৰ এইকেইটা হ'ল a + b হোল স্কয়ার ইকুয়াল a স্কয়ার + 2ab + b স্কয়ার, আর এটা আসলে a - b হোল স্কয়ার ইকুয়াল a স্কয়ার - 2ab plus b স্কয়ার। a স্কয়ার - b স্কয়ার ইকুয়াল কি আসলে a plus b হোল ইন্টু a minus b, আর এটা আসলে x plus a হোল ইন্টু x plus b ইকুয়াল x স্কয়ার plus a plus b হোল ইন্টু x plus a ইন্টু b। এইকেইটা অবয়তৰ বিষয়ে জানি ল'ম। এতিয়া আমি অংকখিনিত যাওঁ। 10 নম্বৰটো প্ৰশ্ন কি আছিলে? প্ৰশ্নটো হ'ল সৰল কৰা √3 - √2 হোল স্কয়ার। এইটো কোনটো সূত্ৰৰ মতে পৰিছে? ইয়াক a ধৰিলে ইয়াক b ধৰিবা, a - b হোল স্কয়ার সমান সমান কি হ'ব? টো a স্কয়ার মানে কিমান? √3 হোল স্কয়ার মাইনাস 2 ইনটু √3 ইনটু √2 প্লাস √2 হোল স্কয়ার। চাচোন a স্কয়ার - 2ab + b স্কয়ার সূত্ৰত পৰিছে সমান সমান কিমান? স্কয়ার ৰুট কেনসেল হ'লে থাকিব 3 মাইনাস √ৰ বাহিৰটো বাহিৰতে ৰাখিম, ভিতৰটো যিমানখিনি আছে পূৰণ কৰা 3 2 গুণ 6 প্লাস স্কয়ার ৰুট কেনসেল থাকিব 2 সমান সমান কিমান হ'ব? 3 আৰু 2 5 মাইনাস 2 √6। 2 নম্বৰ কৰি চাও। 2 নম্বৰ প্ৰশ্ন হ'ল 2√3 প্লাস √5 হোল ইনটু 2√3 মাইনাস √5। চিনটো চোৱা বেলেগ বেলেগ আছে ন, বাকিখিনি সেম আছে। তেতিয়াহ'লে ইয়াক এই গোটেইখিনিক তুমি a বুলি ধৰা, এই গোটেইখিনিক b বুলি ধৰা। a plus b হোল ইনটু a minus b কোনটো সূত্ৰত পৰিছে? সমান সমান a স্কয়ার - b স্কয়ার। তেতিয়াহ'লে আমি লিখিম a স্কয়ার মানে কিমান? 2√3 হোল স্কয়ার মাইনাস b মানে কিমান? √5 হোল স্কয়ার। এতিয়া আমি কৰো a স্কয়ার 2 ৰ ওপৰতো আছে ইনটু √3 ৰ ওপৰতো আছে মাইনাস স্কয়ার ৰুট কেনসেল থাকিব 5। 2 ৰ ওপৰত স্কয়ার হ'লে 4 পূৰণ স্কয়ার ৰুট কেনসেল থাকিব 3 মাইনাস 5 সমান সমান 4 3 গুণ 12 মাইনাস 5 ইকুয়াল কিমান হ'ল? 7। 3 নম্বৰ এতিয়া 3 নম্বৰটো ডাইৰেক্ট কোনো সূত্ৰত পোৱা নাই, কাৰণ a√3 হোল ইনটু 2√3 এনেকৈ এইটো আগত লিখিলে হ'ব পাৰে। এতিয়া আমি কৰোঁ এই প্ৰথম যিটো আছে 8 আছে ইয়াৰ লগত পিছৰ ব্ৰেকেটৰ গোটেইখিনি পূৰণ কৰা হোল ইনটু, এতিয়া প্ৰথম ব্ৰেকেটৰ পিছৰটোৰ আগত যিটো চিন আছে মানে √3 আগত কি চিন আছে? প্লাস আছে, মই সেইটো দিলোঁ। আকৌ √3 লগত পিছৰ ব্ৰেকেটত যিখিনি আছে গোটেইখিনি পূৰণ কৰা। এতিয়া চোৱা 8 2 গুণ কিমান? 16 প্লাস 8√3 বাহিৰটো বাহিৰত ভিতৰটো ভিতৰতে ৰাখিছোঁ প্লাস ইয়াত কিমান হ'ব? 2√3 প্লাস √3 ইনটু √3 আমি ডাইৰেক্ট 3 লিখি দিলোঁ। এতিয়া চোৱা 16 আৰু 3 19 প্লাস ইয়াত √3 8টা আছে, ইয়াত √3 দুটা আছে, টোটাল কেইটা হ'ল? 10টা √3 হৈ গ'ল। পিছৰটো কৰোঁ। 4 নম্বৰ প্ৰশ্ন 1/1 + √3 ইয়াক আমি হৰ পৰিমেয় কৰিম। কিমান আছে? 1/1 + √2 হোল ইনটু তলৰটোহে আমি হৰ তলৰটোহে পৰিমেয় কৰিম। 1 প্লাসৰ আছে আমি মাইনাসৰ √2 দিম, তে ওপৰত সেম দিম 1 - √2। কৰাচোন তলৰটো কোনটো সূত্ৰত পৰিছে? a + b হোল ইনটু a - b ইকুয়াল a স্কয়ার মাইনাস b স্কয়ার। একৰ ওপৰত স্কয়াৰ হ'লে একেই হয়, সেইকাৰণে স্কয়াৰ দিয়া নাই। পিছত √2 ওপৰত স্কয়াৰ √2, তেত একৰ লগত এইখিনি পূৰণ কৰিলে 1 - √2 সেইখিনি সেম হ'ব। একৰ 1 গুণ 1 √2 1 গুণ √2। এতিয়া কোৱা 1 মাইনাস স্কয়ার ৰুট কেনসেল থাকিব 2 ওপৰত 1 - √2 তলত কিমান হ'ব? -1, কাৰণ একৰ পৰা 2 গুচি গ'লে -1 ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন দি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা। ওপৰত 1 - √2। এতিয়া তুমি মাইনাস কমন লোৱা, কিমান থাকিব? 1 তলত নিলিখিলেও হয় 1 - √2। এতিয়া যাৰ আগত মাইনাস আছে তাৰ আগত প্লাস দিবা, যাৰ আগত প্লাস আছে তাৰ আগত মাইনাস দিবা। তে √2 ৰ আগত কি আছে? মাইনাস আছে না, তে প্লাসৰ √2 হৈ যাব। চোৱাচোন মাইনাসে মাইনাসে প্লাস, ইয়াৰ আগত প্লাস আছে, প্লাসে মাইনাসে -1 হৈ গ'ল। এইটোই 5 নম্বৰটো অংক কৰোঁ। 4 নম্বৰটো আছে 4/√7 প্লাস √3 ইয়াকো হৰ পৰিমেয় কৰি চাওঁ। ওপৰত 4 আছে দিলোঁ, √7 প্লাস √3 হোল ইনটু √7 মাইনাস √3। ওপৰত কোনটো লিখিম? √7 মাইনাস √3। এতিয়া কৰা তলৰটো সূত্ৰ মতে পৰিছে a স্কয়ার - b স্কয়ার মানে √7 হোল স্কয়ার মাইনাস √3 হোল স্কয়ার। ওপৰত 4 ইনটু √7
মাইনাছ ৰুট অভাৰ 3 তলত চোৱা 7ৰ ওপৰত স্কুৱেৰ ৰুট কেঞ্চেল থাকিব 7 মাইনাছ স্কুৱেৰ ৰুট কেঞ্চেল থাকিব 3 এতিয়া 4 হোল ইনটু ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 7ৰ পৰা 3 গুচি গ'লে থাকিব কিমান 4 ওপৰতো 4 ইনটু ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 4 4 কেঞ্চেল থাকিব কিমান ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 এতিয়া পিছৰটো কৰোঁ পিছৰটো 7 প্লাছ ৰুট 3 ডিভাইডেড বাই 7 মাইনাছ ৰুট 3 আমি হৰ পৰিমেয় কৰিম মানে তলৰটো 7 মাইনাছ ৰুট 3 হোল ইনটু কিমান লিখিম 7 মাইনাছৰ আছে গতিকে উল্টাটো ধৰিম প্লাছৰ ধৰিম প্লাছ ৰুট 3 ওপৰত যিমান আছে সেইটো আগতে লিখি অতিৰিক্ত যেটো তলত লিখিছে সেইটো লিখা 7 প্লাছ ৰুট 3 এতিয়া আমি কি কৰিম তলৰটো সূত্ৰত পৰি গ'ল 7 স্কয়াৰ মাইনাছ ৰুট অভাৰ 3 হোল স্কয়াৰ মানে a মাইনাছ a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰত পৰিছে এতিয়া আমি লিখিম 7 প্লাছ ৰুট 3 ইয়াত চোৱা 7 প্লাছ ৰুট 3 হোল ইনটু 7 প্লাছ ৰুট 3 মানে 7 প্লাছ ৰুট 3 হোল স্কয়াৰ তলত চোৱা 7ৰ ওপৰত স্কয়াৰ হলে কিমান হয় 49 মাইনাছ ৰুট অভাৰ 3 ৰ ওপৰত স্কয়াৰ হলে 3 তলত a প্লাছ b হোল স্কয়াৰ সূত্ৰত পেলাই দিয়া এইটো a স্কয়াৰ মানে 7 স্কয়াৰ প্লাছ 2 ইনটু 7 ইনটু ৰুট অভাৰ 3 কাৰণ ab 2ab প্লাছ b স্কয়াৰ মানে ৰুট অভাৰ 3 হোল স্কয়াৰ এতিয়া সব 49 ৰ পৰা 3 গুচি গলে থাকিব কিমান 46 তলত হ'ব 49 প্লাছ 7 2 গুণ 14 ৰুট 3 ইয়াত প্লাছ স্কয়াৰ ৰুট কেনসেল থাকিব 3 এতিয়া আমি পিছৰটো কৰি চাও 49 ৰ পৰা 49 ৰ 3 যোগ কৰিলে 52 প্লাছ 14 ৰুট 3 তলত কিমান হৈছে 46 ওপৰত চাওচোন কমন গৈ আছে নেকি 2 এটা কমন গৈ আছে ন তে কিমানবাৰ যাব 2 যাব 2 ৰ 5 ৰ ভিতৰত দুবাৰ 26 26 ন 12 ৰ ভিতৰত 6 বাৰ প্লাছ ইয়াত কিমান হ'ব 2 যাব 7 বাৰ তলত ৰুট 3 আছে ইয়াত 46 আমি 46 ৰ লগত 2 কটাকটি কৰিব পাৰো কিমান হ'ব তেতিয়া হলে তলত হ'ব 23 ওপৰত 26 প্লাছ 7 ৰুট 3 হৈ গ'ল এটো কটাকটি কৰিলে 2 বাৰ 3 বাৰ এতিয়া আমি পিছৰটো কৰি চাও 1 by 1 plus root 2 plus 1 by root 2 plus root 3 plus 1 by root 3 plus root 4 এতিয়া আমি গোটেইখিনি হৰ যে আছে ইয়াৰ লগত আমি হৰ পৰিমেয় কৰিম 1 plus root 2 whole into 1 minus root 2 ওপৰত 1 লগত 1 minus root 2 পূৰণ কৰিম প্লাস তলৰ কিমান আছে root 2 plus root 3 whole into কিমান হ'ব root 2 minus root 3 ওপৰত কিমান 1 ৰ লগত কিমান root 2 minus root 3 প্লাস আকৌ ইয়াক কি কৰিম root over 3 plus root over 4 whole into root over 3 minus root over 4 ওপৰত কোনটো লিখিম 1 ৰ লগত root over 3 minus root over 4 এতিয়া আমি a minus b হোল স্কয়াৰ সূত্ৰত পৰিছে a স্কয়াৰ minus b স্কয়াৰ সূত্ৰত পৰিছে তেতিয়ালে a স্কয়াৰ মানে 1 ৰ ওপৰত স্কয়াৰ হলে 1 হয় minus root over 2 ৰ ওপৰত স্কয়াৰ দি আছো ইয়াত ওপৰত 1 ৰ লগত পূৰণ কৰিলে 1 ৰ লগত এই গোটেইখিনি পূৰণ কৰিলে সেম হ'ব প্লাস ইয়াত root over 2 ৰ ওপৰত স্কয়াৰ minus root over 3 ৰ ওপৰত স্কয়াৰ ওপৰত 1 ৰ লগত পূৰণ কৰিলে root over 2 minus root over 3 হ'ব ইয়াত প্লাস আকৌ root over 3 ৰ ওপৰত স্কয়াৰ হোল স্কয়াৰ minus root over 4 হোল স্কয়াৰ ওপৰত হ'ব 1 ৰ লগত পূৰণ কৰিলে root over 3 minus root over 4 এতিয়া আমি কি কৰিম 1 minus square root cancel থাকিব 2 1 minus root 2 plus square root cancel 2 minus 3 cancel হৈ গলে ওপৰত root over 2 minus root over 3 plus ইয়াতো square root cancel 3 minus 4 হৈ আছে root over 3 minus root over 4 ক্যালকুলেশন কৰি চাও 1 ৰ পৰা 2 গুচি গলে মানে মাইনাসৰ ডাঙৰটোৰ আগত মাইনাস চিন গতিকে -1 থাকিব 1 minus root 2 plus same minus 1 কিমান হ'ব root over 2 minus root over 3 plus ইয়াতো minus 1 থাকিব root over 3 ব্র্যাকেট দিব minus root over 4 তে minus সবৰ পৰা কমন ল ইয়াতো minus কমন থাকিব 1 minus root 2 ইয়াতো minus থাকিব root over 2 plus এ minus এটো সিস্টেমত কৰি আছো minus root over 3 আকৌ plus এ minus কিমান root over 3 minus root over 4 এতিয়া আমি কৰো
প্লাসে মাইনাসে -1 প্লাস √2 প্লাসে মাইনাসে -√2 মাইনাসে মাইনাসে প্লাস √3 প্লাসে মাইনাসে -√3 মাইনাসে মাইনাসে প্লাস √4 √4 আকৌ √2 লিখিব পাৰোঁ এতিয়া চাচোন কটাকটি গৈ আছে এইটো 1 যোৱা নাই √3 গৈ আছে থাকিব -1 প্লাস √4 বৰ্গমূল কিমান 2 আমি 2 √2 স্কয়াৰক আমি √4 বুলি লিখিব পাৰোঁ আৰু √4ক আমি 2 স্কয়াৰ ৰুট কেনসেল থাকিব 2 তে আমাৰ কিমান 2 ৰ পৰা 1 গুচি গলে থাকিব 2 ৰ পৰা 1 গুচি গলে কিমান থাকে থাকিব 1 এটো आंसर এতিয়া পিছৰটো কৰি চাও এতিয়া 8 নম্বৰ অংকটো ইয়াতো আমি কি কৰিম হৰ পৰিময় কৰিম কিমান আছে তলত √ৰ তলত আছে a + x প্লাস √a - x হোল ইনটু কিমান লিখিম √a প্লাস x ইয়াত প্লাস চিন আছে মাইনাসৰ ধৰিম কিমান হ'ব √a - x হৈ গল এতিয়া ওপৰত যেটো আছে এটো লিখা √a প্লাস x মাইনাস √a - x হোল ইনটু ইয়াত বেছি এটো লিখিছো কি লিখিম তেতিয়া হলে √a - x মাইনাস √a - x এতিয়া তলৰটো আমাৰ সূত্ৰ মতে পৰি গল এটো a এটো b a + b হোল ইনটু a - b মানে a প্লাস x √a আছে হোল স্কয়ার মাইনাস √a - x হোল স্কয়ার উপৰত চ এটো গোটেইখিনি এক ধৰিলে এটো b a - b হোল ইনটু a - b ইকুয়াল টু কিমান হ'ব a - b হোল স্কয়ার তেলে আমি লিখো মাইনাস √a - x কোনটো হোল স্কয়ার তলৰটো কিমান হ'ব স্কয়ার ৰুট কেনসেল হৈ আছে থাকিব কিমান a plus x মাইনাস ইয়াত হলে এটো পিছৰটোত কিমান হ'ব a - x এতিয়া ওপৰটোক আমি সৰি a plus x থাকি গল মাইনাস a - x থাকি গল ওপৰটো আমাৰ সূত্ৰ মতে পৰি আছে না a - b হোল স্কয়াৰ a স্কয়াৰ মানে হল a plus x √a আছে √a plus x হোল স্কয়াৰ মাইনাস সূত্ৰ মতে 2 হোল ইনটু √a plus x into b b মানে কিমান আছে √a - x প্লাস b স্কয়ার মানে কিমান লিখিম √a - x হোল স্কয়ার ইয়াত চ আমি হৰণটো a কিমান হ'ব ইয়াত a plus x আমাৰ ব্ৰেকেট উঠাব লাগে প্লাস a - মাইনাস a - প্লাস x ওপৰত কিমান হ'ব ইয়াত স্কয়াৰ ৰুট কেনসেল থাকিব কিমান a plus x minus 2 ইয়াত চ a plus ইয়াকে a লিখা a plus x হোল ইনটু পূৰণ কৰিম ভিতৰটো লগত পূৰণ কৰিম a minus x ইয়াত আকৌ স্কয়াৰ ৰুট কেনসেল না থাকিব কিমান a minus x এতিয়া তলৰটো চ কটাকটি যায় নে নাযায় a আছে মাইনাস আর a আছে প্লাস থাকিব 2x ইয়াত চোন ইয়াত a এটা প্লাস আছে ইয়াতো প্লাস আছে 2a হৈ গল দুটা a তে তাকো x ইয়াত মাইনাস আর ইয়াত প্লাস আর ইয়াত ব্র্যাকেটৰ আগত প্লাস চিন আছে কাৰণে সেম হ'ব তে 2a মাইনাস 2 ইনটু ইয়াৰ ভিতৰটো আকৌ সূত্ৰত পৰিছে a + b হোল ইনটু a - b কোনটো সূত্ৰ a স্কয়াৰ - b স্কয়াৰ - b মানে x স্কয়াৰ তে আমি লিখিম ইয়াৰ পৰা 2 এটা কমন লব পাৰো থাকিব a মাইনাস √, কিমান থাকিব √a স্কয়াৰ মাইনাস x স্কয়াৰ তলত 2x এই দুইটো কেনসেল থাকি হৈ গল থাকিব ওপৰত a মাইনাস √a স্কয়াৰ মাইনাস x স্কয়াৰ তলত কিমান থাকিব x হৈ গল পিছৰখিনি কৰি চাও 11 নম্বৰ প্ৰমাণ কৰা যে 1/2 plus √3 plus 2 √5 minus √3 plus 1/2 minus √5 equal 0 আমি ইয়াত প্ৰমাণ কৰিব কৈছে আমি লেফট হ্যান্ড সাইড আগতে লিখো লেফট হ্যান্ড সাইড কিমান আছে 1/2 plus √3 plus 2/5 minus √3 plus 1/2 minus √5 আমি ইয়াতো প্ৰত্যেকটোৰ হৰ পৰিমেয় কৰি লও ওপৰত 1 আছে না 2 plus √3 whole into 2 minus √3
প্লাছ ছেম ইয়াত 2 আছে লিখিলোঁ √5 মাইনাছ √3 হোল ইনটু ওপৰত ইয়াত বেছি এটা আছে ন এইটো লিখি লওঁ 2 মাইনাছ √3 লিখিলোঁ ইয়াত হ'ব কিমান √5 মাইনাছ প্লাছ হ'ব √3 কাৰণ ইয়াত মাইনাছ চিন আছে ইয়াত প্লাছ চিন হৈ যাব হয় ওপৰত কিমান লিখিম √5 প্লাছ √3 প্লাছ ইয়াত তলত কিমান আছে 2 মাইনাছ √5 আছে তো হোল ইনটু কিমান লিখিম 2 প্লাছ √5 ওপৰত 1 ইনটু 2 প্লাছ √5 যেটো বেছি আছে এটো লিখি গৈ থাকো এতিয়া আমাৰ কৰি চাও a minus b whole square a square minus b a plus b whole into a minus b a square minus b square root a square মানে 2 square minus b মানে কিমান √3 whole square একৰ লগত পূৰণ কৰিলে এটো √3 that plus ইয়াত √5 whole square minus √3 whole square ওপৰত 2 into √5 plus √3 প্লাছ তলটো হ'ব 2 স্কয়াৰ মাইনাছ √5 হোল স্কয়াৰ ওপৰত একৰ লগত এইখিনি পূৰণ কৰিলে কিমান হ'ব 2 প্লাছ √5 হৈ গ'ল এতিয়া আমি 2 ৰ ওপৰত স্কয়াৰ হলে কিমান হয় 4 মাইনাছ স্কয়াৰ ৰুট কেনসেল থাকিব 3 ইয়াত 2 মাইনাছ √3 প্লাছ 5 এই √5 ৰ ওপৰত স্কয়াৰ ৰুট কেনসেল থাকিব 5 মাইনাছ ইয়াতো স্কয়াৰ ৰুট কেনসেল থাকিব 3 2 হোল ইনটু √5 প্লাছ √3 প্লাছ ইয়াত 2 ৰ ওপৰত স্কয়াৰ হলে হয় 4 মাইনাছ স্কয়াৰ ৰুট কেনসেল থাকিব 5 ইয়াত 2 প্লাছ √5 ব্ৰেকেট দি যাব তলত ইয়াত 4 ৰ পৰা 3 গুছি গলে থাকিব কিমান 1 ওপৰত কিমান 2 মাইনাছ √3 প্লাছ 5 ৰ পৰা 2 গুছি গলে থাকিব 5 ৰ পৰা 3 গুছি গলে থাকিব 2 ওপৰত 2 √5 প্লাছ √3 প্লাছ ইয়াত 5 ৰ পৰা 4 ৰ পৰা 5 গুছি গলে ডাঙৰটোৰ আগত মাইনাছ চিন ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে -1 ওপৰত হ'ব 2 প্লাছ √5 এতিয়া তলত ইয়াত 1 নিলিখো 2 মাইনাছ √3 প্লাছ স্কয়াৰ ৰুট 2 কেনসেল থাকিব √5 প্লাছ √3 প্লাছে মাইনাছে মাইনাছ লিখিলো কিমান হ'ব এতিয়া মাইনাছৰ লগত এটো পূৰণ কৰা -2 পিছত মাইনাছে প্লাছে -5 হৈ গল এতিয়া এটো কেনসেল থাকিব √3 কেনসেল প্লাছ √3 কেনসেল √5 কেনসেল মাইনাছ √5 কেনসেল ইকুৱেল 0 হৈ আছে সমান সমান ৰাইট হ্যান্ড সাইড দেখুৱাব হল প্ৰমাণিত প্ৰুফ হৈ গল প্ৰমাণিত হল তে পিছৰটো কৰি চাও 12 নম্বৰ প্ৰশ্নটো কি আছে যে √3 সমান সমান 1.732 আৰু √2 ৰ মান 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিয়াব কৈছে এক নম্বৰটো হল 1/√3 মাইনাছ √2 ইয়াকো আমি কি কৰিম হৰ পৰিমেয় কৰি লও 1/√3 মাইনাছ √2 হোল ইনটু কিমান লিখিম √3 প্লাছ √2 ওপৰত কিমান লিখিম √3 প্লাছ √2 কাৰণ এটো বেছি লিখিছো সমান সমান কিমান দিম a minus b into a plus b equal a square মানে √3 square minus √2 whole square ওপৰত একৰ লগত পূৰণ কৰিলে √3 plus √2 তে ইয়াত হবে স্কয়াৰ ৰুট কেনসেল মানে 3 মাইনাছ স্কয়াৰ ৰুট কেনসেল 2 হ'ব ওপৰত হ'ব √3 plus √2 এতিয়া আমি 3 ৰ পৰা 2 গুছি গলে 1 তলত নিলিখিলে হ'ব ওপৰত আছে √3 plus √2 এতিয়া মান কেটা বহাই দিয়া √3 মান কিমান আছিল ওপৰত চাচোন √3 মান কিমান 1.√3 মান 1.732 পিছত যেটো চিন আছে দিয়া 1.732 প্লাস √2 মান কিমান √2 মান 1.414 লিখা ইয়াত কিমান লিখিম 1.414 যোগ কৰা লাগিলে তলে ওপৰ কৰি দিয়া আছে 732 1.414 যোগ কৰাচোন 6 4 11 থাকিব 1 3 তেলে কিমান হৈছে 3.146 হৈ গল 2 নম্বৰটো কৰি চাও নম্বৰটো হৰ পৰিমেয় কৰা কিমান আছে √3
3 প্লাছ ৰুট অভাৰ 2 হোল ইনটু ৰুট অভাৰ 3 মাইনাছ ৰুট 2 ওপৰত 2ৰ লগত ৰুট অভাৰ 3 মাইনাছ ৰুট 2 কৰিম তলৰটো a স্কয়াৰ মাইনাছ b স্কয়াৰ a স্কয়াৰ মানে ৰুট অভাৰ 3 হোল স্কয়াৰ মাইনাছ b মানে ৰুট 2 হোল স্কয়াৰ ওপৰত 2 ইনটু ৰুট অভাৰ 3 মাইনাছ ৰুট অভাৰ 2 ইয়াত চাও ৰুট অভাৰ স্কয়াৰ ৰুট কেনসেল থাকিব 3 মাইনাছ স্কয়াৰ ৰুট কেনসেল থাকিব 2 ইয়াত 2 হোল ইনটু ৰুট অভাৰ 3 মাইনাছ ৰুট অভাৰ 2 3 ৰ পৰা 2 গুছি গলে 1 লিখিব নালাগে এতিয়া ৰুট অভাৰ 2 হোল ইনটু ৰুট অভাৰ 3 মান কিমান আছিল 1.732 মাইনাছ ৰুট অভাৰ 2 মান কিমান আছিল 1.414 এতিয়া 2 ৰ লগত কিমান পূৰণ কৰিম 1.732 পৰা 1.414 মাইনাছ কৰা তে ইয়াৰ পৰা 1 ধৰি গলে 12 12 ৰ পৰা 4 গুছি গলে থাকিব 8 2 ৰ পৰা 1 গুছি গলে থাকিব 1 কাৰণ ইয়াত 2 আছিল 4 ৰ পৰা 7 ৰ পৰা 4 গুছি গলে থাকিব 3 1 ৰ পৰা 1 গুছি গলে 0 তে 2 ৰ লগত কি পূৰণ কৰিম 0.318 এতিয়া 2 ৰ লগত পূৰণ কৰা 2 ৰ লগত এবাৰ 8 8 2 গুণ 16 6 থাকিব 1 2 ৰ গুণ 2 1 3 3 2 গুণ 6 0 0 গুণ 0 দশমিকৰ পিছত 2টাৰ পৰা চোৱা টোটাল গড় 3টা আছে ইয়াত দশমিক দিয়া হৈ গল আকৰ সকলোৱে বুজি পাইছা তোমালোকে সাপোৰ্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ